বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ গৰুবান্ধাৰ এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো এতিয়া পুখুৰী সদৃশ অৱস্থালৈ পৰিণত হৈছে, যাৰ ফলত এই অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও এই পথেৰে যাতায়াত কৰাত এতিয়া চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। বিগত কেইবাবছৰ ধৰি গৰুবান্ধাৰ এই গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় লোকসকলে দাবী জনাই অহাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নকৰাত বিশেষকৈ বাৰিষাৰ কালত এই পথেৰে চৰম দুৰ্ভোগ ভুগিব লগা হয় স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে। মই দেখুৱাইছো এয়া পুখুৰী সদৃশ অৱস্থালৈ পৰিণত হৈছে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ গৰুবান্ধাৰ এই গুৰুত্বপূৰ্ণ পথটো। আৰু এই পথেদি কেইবাখনো গাঁৱৰ লোকসকলে অহা যোৱা কৰে, কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে। তেনে ক্ষেত্ৰত এই পথটো এনেধৰণে এতিয়া অতি বিপদজনক হৈ পৰাত যথেষ্ট দুৰ্ভোগ ভুগিব লগা হৈছে। আনহাতে এজাক বৰষুণতে এই পথটোত একাঠু পৰ্যন্ত পানী হয়। তেনে ক্ষেত্ৰত অঞ্চলবাসী এতিয়া যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। মই দেখুৱাইছো আৰু এনেধৰণে এই পথেৰে শ শ দৈনিক যান বাহনো চলাচল কৰে, কিন্তু এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মই দেখুৱাইছো এয়া এনেধৰণে যান বাহন এই পথেৰে চলাচল কৰে আৰু ইয়াত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। স্থানীয় লোকসকল আছে, কি ক'ব? আচলতে এটা ব্যস্তপূৰ্ণ পথ, গতিকে ব্যস্ততাপূৰ্ণ পথটোত দৈনিক হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰা এই পথটো চৰকাৰেই হওক নাইবা আমাৰ লোকেল বডি পঞ্চায়তে আচলতে গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। কাৰণ গৰুবন্ধাৰ এই ব্যস্ত পথেৰে মিছামাৰী শ শ মানুহ হাজাৰ হাজাৰ মানুহে অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, অফিচ কাছাৰীলৈ যোৱা মানুহে ইয়াৰ পৰা শোণিতপুৰলৈ ঢেকীয়াজুলিলৈ বা বিভিন্ন আমাৰ টাউন অঞ্চললৈ যাব লাগে। গতিকে এই পথটো এনে ভগ্নপ্ৰায় এনে দুৰৱস্থা হোৱা আচলতে অতি দুৰ্ভাগ্যজনক। কাৰণ বৰ্তমান সময়ত অসম চৰকাৰে বিভিন্ন হেৰিত জনাই আহিছে বা আমিও দেখিবলৈ পাইছোঁ বিভিন্ন ঠাইত উন্নতি হৈছে, কিন্তু মিছামাৰী অঞ্চলৰ এই পথছোৱাত যদিহে এনেকুৱা ধৰণৰ অৱস্থা এটা হয়, তেতিয়াহ'লে আমি নিশ্চয় এটা কথা ক'ব লাগিব যে আমাৰ ইয়াৰ লোকেল বডিয়ে হওক নাইবা ইয়াৰ বিধায়কে বিগত সময়ত আচলতে ইয়াত গুৰুত্ব প্ৰদান নকৰিলে, যাৰ বাবে আজি এই অৱস্থা হৈছে। যি কি নহওক নতুন বিধায়কলৈ আমাৰ এটা আশা, তেখেতে নিশ্চয় এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। শ্ৰদ্ধা ঋতুপৱন শৰ্মাদেৱে এই পথছোৱাৰ গুৰুত্ব প্ৰদান কৰিব আৰু আমি লিখিতভাৱে আমি জনাবলৈ ইচ্ছা কৰিছোঁ বা জনাম। আমি তেনেকুৱা ধৰণৰ এটা পদক্ষেপো লৈছোঁ যে আমাৰ লোকেল বডিক জনাই পেলাই পঞ্চায়তৰ জৰিয়তে এই ৰাস্তাটো কিছু যদি অহা যোৱা কৰিব পাৰে, বাৰিষা কালত ইয়াৰ অৱস্থা অতি শোচনীয় হৈ পৰিব। গতিকে আমাৰ মিছামাৰী মহাবিদ্যালয় হওক, মিছামাৰী হায়াৰ ছেকেণ্ডেৰী হওক বা বিভিন্ন বিদ্যালয় আছে, তালৈ অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীসকলে। কিমান ইয়াত পৰি পেলাই তেওঁলোকৰ হাত ভৰি কেতিয়াবা ভাঙে নাইবা দুৰ্ঘটনাত পৰিণত হয়। গতিকে এইবিলাক কথা আচলতে কিমান দিন সহ্য কৰি থাকিম। গতিকে আচলতে এটা সময়ত গৈ পেলাই হয়তো প্ৰতিবাদ হ'বও পাৰে। গতিকে ইয়াকে ক'লো। নিশ্চয়কৈ লোক নিৰ্মাণ বিভাগৰ এইটো এটা গুৰুত্বপূৰ্ণ পথ আৰু যিহেতু এতিয়া যি বৰচলাৰ বিধায়ক ঋতুপৱন শৰ্মা নিৰ্বাচিত হৈছে, তেনে ক্ষেত্ৰত পূৰ্বৰ জনপ্ৰতিনিধিয়ে যি গুৰুত্ব নিদিলে, এতিয়া নতুন বিধায়কলৈ স্থানীয় লোকসকলৰ আশা যথেষ্ট যে এই পথটো শীঘ্ৰেই পকীকৰণ হৈ উঠিব। কাৰণ বাৰিষা আহিলে এই পথেৰে অঞ্চলবাসীয়ে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগি আহিছে। সেয়েহে বৰচলাৰ বিধায়ক ঋতুপৱন শৰ্মালৈ অঞ্চলবাসীৰ কাতৰ আহ্বান। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।